শান্তি। আজি 17-11-2024 শান্তি। আজি 17-11-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী 11-2002 চন। অব্যক্ত বাৰ্যাদা ৰিভাইজ 30-11-2002 চন। প্ৰতিদান শব্দৰ মধুবন সমান। আজি বাবাই কৈছে উভতনি প্ৰতিদান শব্দৰ স্মৃতিৰে হোৱা সমান হোৱা আৰু উভতনি যাত্ৰাৰ স্মৃতিস্বৰূপ হোৱা। আজি বাপ দাদাই নিজৰ চাৰিওফালৰ অন্তৰ আসনধাৰী ভ্ৰুকুটিৰ আসনধাৰী বিশ্ব ৰাজ্যৰ আসনধাৰী স্বৰাজ্য অধিকাৰী সন্তানসকলক চাই হৰ্ষিত হৈ আছে। পৰমাত্মা অন্তৰ আসন গোটেই কল্পত এতিয়া তোমালোক অতিকৈ মৰমৰ সন্তানসকলৰ সকলো আত্মাৰে আছে। কিন্তু পৰমাত্মাৰ ভ্ৰুকুটিৰ আসনতো সকলো আত্মাৰে আছে বাহিৰে কিন্তু পৰমাত্মাৰ অন্তৰ আসন ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে এই অন্তৰ আসনে বিশ্বৰ আসন প্ৰাপ্ত কৰায়। বৰ্তমান এই অন্তৰ আসনে বিশ্বৰ আসন প্ৰাপ্ত কৰায়। বৰ্তমান সময়ত স্বৰাজ্য অধিকাৰী হৈছা। স্বৰাজ্য প্ৰত্যেক ব্ৰাহ্মণ আত্মাৰ ডিঙিমালা। স্বৰাজ্য তোমালোকৰ জন্মকাৰী বুলি অধিকাৰ। এনেকৈ নিজক এনেকুৱা স্বৰাজ্য অধিকাৰী বুলি ভাবানে? আমাৰ অন্তৰত এইটো দৃঢ় সংকল্প আছে যে আমাৰ এই জন্মসিদ্ধ অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। লগতে এইটো আত্মিক নিচা আছে যে আমি পৰমাত্মাৰ অন্তৰ আসনধাৰী হওঁ। মানৱ জীৱনত শৰীৰৰ ক্ষেত্ৰতো বিশেষকৈ হৃদয়কে মহান বুলি কোৱা হয়। সমাপ্ত তেনেকৈ হৃদয় বন্ধ হৈ গলে জীৱন সমাপ্ত। তেনেকৈ আধ্যাত্মিক জীৱনতো হৃদয় আসনৰ বহুত মহত্ব আছে। যিসকল অন্তৰ আসনধাৰী সেই আত্মাসকলকে বিশ্বৰ বিশেষ আত্মাৰূপে গায়ন কৰা হয়। সেই আত্মাসকলকে ভক্তসকলে মালাৰ মণিৰ ৰূপত স্মৰণ কৰে। সেই আত্মাসকলকে পতিৰ মাজত কৰা হয়। কোনোবাৰ মাজতো কোনোবাৰ ৰূপত গায়ন কৰা হয়। তেন্তে তেওঁলোক কোন? তোমালোকে নে পাণ্ডৱো হয়নে? গতিকে পিতাই কয় মাতাসকলো হয়নে? মৰমৰ হাত ধৰাই আছে। গতিকে পিতাই কয় হে অতি মৰমৰ সন্তানসকল, কেতিয়াবা কেতিয়াবা অন্তৰ আসন এৰি দেহৰূপী মাটিৰ প্ৰতি কিয় আকৰ্ষিত হোৱা? পৰি ৰৈছে মাটি নিদিয়ে। তেন্তে মৰমৰ সন্তানসকলে কেতিয়াও মাটিত ভৰি নিদিয়ে। সদায় আসনত উলাত বা অতীন্দ্ৰিয় সুখৰ দোলনাত দোলে। কেতিয়াবা তোমালোকৰ বাবে বাপ দাদাই বিভিন্ন দোলা দিছে। কেতিয়াবা সুখৰ দোলাত দুলি থাকা, কেতিয়াবা আনন্দৰ দোলনাত দুলি থাকা, কেতিয়াবা আনন্দময় দোলাত দুলি থাকা। গতিকে আজি বাপ দাদাই এনেকুৱা শ্ৰেষ্ঠ সন্তানসকলক চাই আছিল যে কেনেকৈ নিচাত দুলি থাকা। মাটিলৈ দুলি আছে, দুলি থাকা নে? দুলি থাকা। মাটিলৈতো নোযোৱা কিয়নো? কেতিয়াবা কেতিয়াবা মাটিত ভৰি দিবলৈ মন যায় নেকি? মাটিৰে খেলা। 63 জন্ম মাটিতেই ভৰি দিয়া নহয়। মাটিৰে খেলা। এতিয়াতো মাটিৰে নেখেলা নহয়। কেতিয়াবা কেতিয়াবা মাটিত ভৰি যায় নে নাযায়? কেতিয়াবা কেতিয়াবা গুচি যায়। দেহবোধো হৈছে মাটিত ভৰি দিয়াৰ দৰে হয়। দেহ অভিমানটো মাটিত একেবাৰে গভীৰতাত ভৰি দিয়াৰ দৰে হয়। কিন্তু দেহবোধ অৰ্থাৎ দেহ সচেতনতা এয়াও মাটি। যিমানেই সংগমৰ সময়ত বেছিকৈ আসনধাৰী হবা সিমানে আধাকল্প সূৰ্যবংশৰ ৰাজধানীত থাকিবা। আৰু চন্দ্ৰবংশতো সূৰ্যবংশৰ ৰাজপৰিয়ালত কেতিয়াবা আসনধাৰী হোৱা। যদি এতিয়া সংগমত কেতিয়াবা কেতিয়াবা আসনধাৰী হোৱা তেন্তে সূৰ্যবংশৰ ৰাজকীয় পৰিয়ালতো সিমানেই অলপ সময় থাকিবা। আসনধাৰী লাগিলে ভাল পাতি হবা, কিন্তু ৰাজকীয় পৰিয়াল থাকিব। ৰাজবংশৰ আত্মাসকলৰ সম্বন্ধত সদায় থাকিব। তেন্তে পৰীক্ষা কৰা যে সংগম যুগৰ আদি সময়ৰ পৰা এতিয়ালৈকে লাগিলে 10 বছৰেই হওক, লাগিলে 50 বছৰেই হওক,
হ'লা বা ৬৬ বছৰে এতিয়ালৈকে, কিন্তু যেতিয়াৰ পৰা ব্ৰাহ্মণ হ'লা আদিৰ পৰা এতিয়ালৈকে কিমান সময় অন্তৰ আসনধাৰী স্বৰাজ্য আসনধাৰী হৈ থাকিলা? নিৰন্তৰ হৈ থাকিলানে? কেতিয়াবা বহুকাল হৈ থাকিলা? নিৰন্তৰ হৈ থাকিলানে? কেতিয়াবা হৈ থাকিলা? যি পৰমাত্মা আসনধাৰী হ'ব তাৰ চিন প্ৰত্যক্ষ ৰূপত চলন আৰু চেহেৰাৰে সদায় নিশ্চিন্ত বাচ্চা হ'ব। নিজৰ মনত স্থূল বুজাটো মূৰত থাকে, কিন্তু সূক্ষ্ম বুজা মনত থাকে। গতিকে মনত একো বুজা নাথাকিব। চিন্তা হৈছে বুজা, নিশ্চিন্ত হৈছে ডবল লাইট। যদি কোনো প্ৰকাৰৰ সেৱাৰেই হওক, সম্বন্ধ সম্পৰ্কৰেই হওক, কি হ'ব স্থূল সেৱাৰেই হওক, আত্মিক সেৱাৰো বুজা নাই। কি হ'ব? এনেকুৱা হ'ব, সফলতা প্ৰাপ্ত হ'বনে নহয় ভবা পৰিকল্পনা কৰা এয়া বেলেগ কথা, বুজা বেলেগ কথা। বুজাবোৰৰ লক্ষণ সদায় চেহেৰা কম বেছি পৰিমাণে ক্লান্তিৰ চিন থাকিব। ক্লান্ত হোৱাটো বেলেগ কথা, ক্লান্তিৰ লেশমাত্ৰ চিন এয়াও বুজাৰ লক্ষণ নহয়। আৰু নিশ্চিন্ত বাচ্চাহৰ অৰ্থ এয়া নহয় নহয় যে অমনোযোগী হৈ থাকিবা আৰু ক'ব অমনোযোগী হৈ থাকো, অমনোযোগিতা আৰু ক'ব মইতো নিশ্চিন্ত হৈ থাকো। অমনোযোগিতা ই বহুত প্ৰবঞ্চনা কৰোতা হয়। তীব্ৰ পুৰুষাৰ্থৰো সেয়াই শব্দ আৰু অমনোযোগিতাৰো সেয়াই শব্দ। তীব্ৰ পুৰুষাৰ্থী সদায় দৃঢ় নিশ্চয়তা থকাৰ বাবে এয়াই ভাবে প্ৰতিটো কাৰ্য সাহস আৰু পিতাৰ সহায়েৰে সফল হৈয়ে আছে, আৰু অমনোযোগিতাৰো এয়াই শব্দ হৈ যাব হৈয়েই আছে। কিবা কাৰ্য বাকী আছে জানো? হৈ যাব। গতিকে শব্দ একেই, কিন্তু ৰূপ বেলেগ বেলেগ। বৰ্তমান সময়ত মায়াৰ বিশেষ দুটা ৰূপে সন্তানসকলৰ পৰীক্ষা লয়। এয়া হৈছে ব্যৰ্থ সংকল্প, নেতিবাচক সংকল্প নহয়, ব্যৰ্থ সংকল্প। দ্বিতীয়তে ময়েই শুদ্ধ, যি কৰিলো, যি কলো, যি ভাবিলো মই কম নহয়, ঠিক হওঁ। বাপ দাদাই সময় অনুসৰি এতিয়া এয়াই বিচাৰে যে এটা শব্দ সদায় স্মৃতিত ৰখা, পিতাৰ পৰা প্ৰাপ্ত সৰ্বশক্তিৰ স্নেহৰ সহযোগৰ প্ৰতিদান দিব লাগে। প্ৰতিদান দিয়া অৰ্থাৎ সমান হোৱা। দ্বিতীয়তে এতিয়া আমাৰ উভতনি যাত্ৰা, এয়াই শব্দ উভতনি সদায় যাতে স্মৃতিত থাকে। ইয়াৰ দ্বাৰা বহুত সহজ সাধন হ'ল প্ৰতিটো সংকল্প বাণী আৰু কৰ্ম পিতা ব্ৰহ্মাৰ সৈতে মিলাই চোৱা। পিতাৰ সংকল্প কি আছিল? পিতাৰ বাণী কি আছিল? পিতাৰ কৰ্ম কি আছিল? ইয়াকে কোৱা হয় পিতাক অনুসৰণ কৰা। অনুসৰণ কৰাটো সহজ নহয় জানো? নতুনকৈ ভবা, নতুনকৈ কৰা তাৰ আৱশ্যকতাই নাই। যি পিতাই কৰিলে তাক অনুসৰণ কৰা। সহজ হয় নহয়? শিক্ষকসকল হাত দাঙা। অনুসৰণ কৰা সহজ নে কঠিন? সহজ হয় নহয়? বজ। পিতাক অনুসৰণ কৰা। প্ৰথমে পৰীক্ষা কৰা, যেনেকৈ প্ৰবাদ আছে প্ৰথমে ভাবা তাৰ পাছত কৰা, প্ৰথমে চালি জাৰি চোৱা তাৰ পাছত কোৱা। তেন্তে সকলো শিক্ষকে এইটো বছৰত এতিয়া এইটো বছৰৰ শিশুৰ মাহ চলি আছে, পুৰণা যাব, নতুন আহিব। নতুন অহাৰ আগতে কি কৰিব লাগে তাৰ তৈয়াৰী কৰি লোৱা। পিতাৰ খোজত খোজ দিয়াৰ বাহিৰে এইটো সংকল্প কৰা যে পিতাৰ খোজত খোজ দিয়াৰ বাহিৰে অন্য একোজো নিদিওঁ। প্ৰতি খোজ দিয়াটো সহজ হয়, কেৱল পদচিহ্ন। খোজে প্ৰতি খোজ দিয়াটো সহজ হয় নহয়? তেন্তে নৱবৰ্ষৰ বাবে এতিয়াৰ পৰা সংকল্পত পৰিকল্পনা কৰা।
যেনেকৈ পিতা ব্ৰহ্মাৰ সদায় নিমিত্ত আৰু নম্ৰ আছিল, তেনেকৈ নিমিত্ত ভাৱ আৰু নম্ৰ ভাৱ, কেৱল নিমিত্ত ভাৱ নিমিত্ত ভাৱৰ লগতে নম্ৰ ভাৱ, দুয়োটাৰে আৱশ্যকতা আছে, কিয়নো শিক্ষকসকলকতো নিমিত্ত হয় নহয়। গতিকে সংকল্পটো বাণীটো আৰু যিকোনো লোকৰ সৈতে সম্বন্ধ সম্পৰ্কত কৰ্মত প্ৰতিষাৰ বাণীত সদায় নম্ৰ। যি নম্ৰ হয় তেওঁৱেই নিমিত্ত ভাৱত থাকে, যি নম্ৰ নহয় তেওঁৰ কম বেছি পৰিমাণে সূক্ষ্ম মহান ৰূপত অভিযান নাথাকিলেও প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতা থাকিব। এই প্ৰভুত্ব দেখুওৱাৰ প্ৰৱণতা এয়াও অভিমানৰ অংশ হয় আৰু বাণীত সদায় নিৰ্মল ভাষী মধুৰ ভাষী থাকে। যেতিয়া সম্বন্ধ সম্পৰ্কত আত্মিক ৰূপৰ স্মৃতি থাকে, তেতিয়া সদায় নিৰ্বিকাৰী আৰু নিৰঅহংকাৰী হৈ থাকে। পিতা ব্ৰহ্মাৰ অন্তিমৰ তিনিটা শব্দ স্মৃতিত থাকেনে? নিৰাকাৰী, নিৰঅহংকাৰী, তেওঁৱেই নিৰ্বিকাৰী। বাৰু পিতাক অনুসৰণ কৰা, দৃঢ় হৈ থাকিল নহয়। অহা বছৰৰ মুখ্য লক্ষ্য স্বৰূপৰ স্মৃতি হ'ল এই তিনিটা শব্দ, নিৰাকাৰী, নিৰঅহংকাৰী আৰু নিৰ্বিকাৰী। অংশও যাতে নাথাকে, ফুলৰ ৰূপবোৰতো ঠিক হৈ গ'ল, কিন্তু অংশও যাতে নাথাকে, কিয়নো অংশই প্ৰবঞ্চনা কৰে। পিতাক অনুসৰণ কৰাৰ অৰ্থই হ'ল এই তিনিটা শব্দ সদায় স্মৃতিত ৰখা। ঠিক আছেনে? বাৰু ডবল বিদেশীসকলৰ এটা ভাল দল আহিছে। বাপ-দাদাই ডবল বিদেশীসকলৰ এটা কথাত আনন্দিত হয়। জানানে কোনটো কথা? ইমান দূৰণিৰ দেশৰ পৰা অহা নিৰ্দেশনা পালা যে এইটো পালত আহিব লাগে। তেন্তে আহি উপস্থিত হলহি নহয়। যেনেকৈ নহলেও পুৰুষাৰ্থ কৰি ডাঙৰেই দল আহি উপস্থিত হৈ গলা। পালন কৰিলা নহয়। ইয়াৰ বাবে দাদীৰ নিৰ্দেশনা ভালকৈ পালন কৰিলা নহয়। ইয়াৰ বাবে অভিনন্দন। বাপ দাদাই প্ৰতিগৰাকীক চাই আছে, দৃষ্টি দি আছে। এনেকুৱা নহয় যে মঞ্চতে দৃষ্টিপ্ৰাপ্ত হয়। দূৰণিৰ পৰা আৰু ভালকৈহে দেখিবলৈ পোৱা গৈছে। ডবল বিদেশীসকলে ভাল পঢ়িছে। ইতিবাচক সঁহাৰি জনোৱাৰ পাঠ ভাল পঢ়িছে। বাপ দাদাৰ ডবল বিদেশীসকলৰ প্ৰতি স্নেহটো আছে, লগতে গৌৰৱো কৰে। কিয়নো বিশ্বৰ চুকে কোণে বাৰ্তা দিবৰ বাবে ডবল বিদেশীসকলে নিমিত্ত হৈছে। বিদেশত এতিয়া বিশেষ স্থান আছে নেকি? গাঁও বাকী আছেনে? বিশেষ স্থান বাকী থাকি গৈছে। গাঁৱে গাঁৱে চুকে কোণে সৰু স্থান ৰৈ গৈছে নে বিশেষ স্থান ৰৈ গৈছে? অৰ্থাৎ মধ্যপ্ৰাচ্যৰ বাকী থাকি গৈছে। অৰ্থাৎ মধ্যপ্ৰাচ্যৰ কিছু দেশ বাকী থাকি গৈছে। তথাপি চোৱা, এয়া যি দল আহিছে ইমান দেশৰ দল। তথাপি বাপ দাদাই জানে যে বিশ্বৰ অনেক ভিন্ন ভিন্ন দেশত তোমালোক আত্মাসকল নিমিত্ত হৈছা। বাপ দাদাই সদায় কয় যে পিতাৰ বিশ্ব কল্যাণকাৰীৰ উপাধি ডবল বিদেশীসকলে প্ৰত্যক্ষ কৰিছে। ভাল কথা। প্ৰত্যেকেই নিজৰ নিজৰ স্থানত নিজে নিজৰ পুৰুষাৰ্থত আৰু সেৱাত আগবাঢ়ি গৈ আছে আৰু সদায় আগবাঢ়ি গৈ থাকিব। সফলতাৰ তৰা হৈয়ে বহুত ভাল। কুমাৰ সকলৰো প্ৰতি মধুবনৰ কুমাৰো আছে। চোৱা কুমাৰৰ সংখ্যা চোৱা কিমান, আধা ক্লাছটো কুমাৰেই। কুমাৰ এতিয়া সাধাৰণ কুমাৰ নহয়। কেনে ধৰণৰ কুমাৰ? ব্ৰহ্মা কুমাৰটো হোৱাই, কিন্তু ব্ৰহ্মা কুমাৰ সকলৰ বিশেষত্ব কি? কুমাৰ সকলৰ বিশেষত্ব হল যে সদায় য'তেই অশান্তি হব ত'ত শান্তি বিয়পাই দিওঁতা শান্তিদূত হয়। মনৰ অশান্তিও নাই, বাহিৰৰ অশান্তিও
নাই। কুমাৰসকলৰ কাৰ্যই হ'ল কঠিন কাম কৰা আৰু কঠোৰ পৰিশ্ৰম কৰোঁতা হয় নহয়। তেন্তে আজি সকলোতকৈ কঠিনতকৈ কঠিন কাম হ'ল অশান্তি দূৰ কৰি শান্তিদূত হৈ শান্তি বিয়পোৱা। এনেকুৱা কুমাৰ হোৱানে বিশ্বত হওক বা তোমালোকৰ সম্বন্ধ সম্পৰ্কত অশান্তিৰ নাম চিহ্নও যাতে নাথাকে। এনেকুৱা শান্তিদূত হোৱানে যেনেকৈ অগ্নি নিৰ্বাপন কৰোঁতাই য'তেই জুই নালাগক জুই নুমুৱা নহয়। গতিকে ক্ৰান্তি দূৰৰ কথাই হ'ল অশান্তিক শান্তিলৈ পৰিৱৰ্তিত কৰা। তেন্তে শান্তিদূত হোৱা নহয় দৃঢ় হোৱানে দেখি বহুত ভাল লাগিছে। বাপ দাদাই ইমানবোৰ কুমাৰক দেখি আনন্দিতও হৈছে। আগতেও বাপ দাদাই পৰিকল্পনা কৰিবলৈ দিছিল যে দিল্লীত অধিকতকৈও অধিক কুমাৰ যাক চৰকাৰে ভাবে কুমাৰ অৰ্থাৎ যুৱ অৰ্থাৎ কাজিয়া কৰোঁতা কুমাৰলৈ ভয় কৰে। এনেকুৱা ভীতিগ্ৰস্ত চৰকাৰে প্ৰতিগৰাকী ব্ৰহ্মকুমাৰক শান্তিদূত উপাধিৰে স্বাগত জনাও। তেতিয়াহে কুমাৰৰ চমৎকাৰ হ'ব। গোটেই বিশ্বত বিয়পি পৰক যে ব্ৰহ্মা কুমাৰ হৈছে শান্তিদূত হ'ব পাৰে নহয়। দিল্লীত কৰিব লাগে নহয়। দাদীসকলে কৰিবানে? তেন্তে সকলো দলত কিমান থাকে? এটা দলত ইমান কুমাৰ আছে তেন্তে সকলো দলত কিমান হ'ব? বিশ্বত কিমান হ'ব? প্ৰায় 1 লাখ। তেন্তে কুমাৰসকলৰ চমৎকাৰ কৰা চৰকাৰৰ কুমাৰৰ অৰ্থাৎ যুৱকসকলৰ প্ৰতি যি ওলোটা ধাৰণা আছে সেয়া চিধা কৰি দিয়া। কিন্তু মনটো যাতে অশান্তি নাথাকে, অংগীসকলকো অশান্তি নাথাকে আৰু নিজৰ স্থানতো অশান্তি নাথাকে, নিজৰ চহৰতো অশান্তি নাথাকে। বছ কুমাৰসকল ফলক লগোৱাৰ প্ৰয়োজন নাই, কিন্তু কুমাৰসকলে চেহেৰাত ফলক লগোৱাৰ প্ৰয়োজন নাই, কিন্তু মস্তকত চত লিখি থোৱা অনুভৱ হওক যে এয়া শান্তিদূত। ঠিক আছে নহয়? কুমাৰীসকলৰ লক্ষণ কি? কুমাৰীও বহুত আছে। এই সকলো কুমাৰীৰ লক্ষণ কি? চাকৰি কৰিব লাগে নে বিশ্ব সেৱা কৰিব লাগে? শিৰত মুকুট ৰাখিব লাগে নে টুকুৰি ৰাখিব লাগে? কি ৰাখিব লাগে? সকলো কুমাৰী দয়াশীল হ'ব লাগে। বিশ্বৰ আত্মাসকলৰ কল্যাণ হৈ যাওক। কুমাৰীসকলৰ বাবে গায়ন আছে 21 কুলৰ উদ্ধাৰ কৰোঁতা। তেন্তে আধা কল্প 21 কুল হৈ যাব। তেন্তে এনেকুৱা কুমাৰী হোৱানে যিসকলে 21 কুলৰ উদ্ধাৰ কৰিলা? পৰিয়ালৰ নহয় তেওঁলোকে হাত কৰিবানে? এটা পৰিয়ালৰ নহয় তোমালোকে 21 পৰিয়ালৰ কৰিবানে? চোৱা হ'ব আৰু তোমালোকৰ নাম টুকি ৰখা হ'ব আৰু তাৰ পাছত চোৱা যাব যে দয়াশীল হোৱা নে হিচাপ নিকাচ বাকী আছে। এতিয়া সময় সূচনা দি আছে যে সময়ৰ পূৰ্বে প্ৰস্তুত হৈ যোৱা। সময়ক চাই থাকিলে সময় পাৰ হৈ যাব। সেয়েহে লক্ষ্য ৰাখা যে আমি সকলো বিশ্ব কল্যাণকাৰী। দয়াশীল পিতাৰ সন্তান দয়াশীল হওঁ নহয়। ঠিক আছে নহয়? দয়াশীল হোৱা আৰু অলপ তীব্ৰ হোৱা নহয় আৰু দয়াশীল হোৱা আৰু অলপ তীব্ৰবেগী হোৱাটো পিতাৰ আসন প্ৰাপ্ত কৰে। কুমাৰীসকলে সকলোতো বহুত সহজে পিতাৰ আসন প্ৰাপ্ত কৰে। চাম নৱবৰ্ষত কি চমৎকাৰ কৰি দেখুওৱা। বাৰু সংবাদ মাধ্যমৰ 108 ৰত্ন আহিছে, ভাল কথা। সংবাদ মাধ্যমসকলে চমৎকাৰ কৰি দেখুৱাওক যাতে সকলোৰে উদয় হয় যে তাৰ পৰা উত্তৰাধিকাৰ ল'বই লাগিব। কোনো বঞ্চিত হৈ যাতে নাথাকে। সংবাদ মাধ্যমৰ কামেই হ'ল আৱাজ বিয়পোৱা। তেন্তে এইটো আৱাজ বিয়পোৱা যে পিতাৰ পৰা উত্তৰাধিকাৰ লৈ লওঁ। কোনো যাতে বঞ্চিত হৈ নাযায়। এতিয়া বিদেশতো সংবাদৰ মাধ্যমত অনুষ্ঠান চলি আছে।
ভিন্ন ভিন্ন ৰূপত অনুষ্ঠান কৰা ভাল কথা। তেতিয়া ভাল আগ্ৰহ ভিন্ন ভিন্ন ৰূপত অনুষ্ঠান কৰা তেতিয়া ভাল আগ্ৰহ থাকে। ভাল কৰি আছা আৰু কৰি থকা থাকিবা আৰু সফলতাটো আছে। সকলো বৰ্গৰ সকলে যি সেৱা কৰি আছে বাপ দাদাৰ ওচৰলৈ তাৰ খবৰ আহি থাকে আৰু সেৱাত প্ৰতিটো বৰ্গৰ নিজৰ নিজৰ কিন্তু সেৱাৰ সাধন আৰু সেৱাৰ ৰূপৰেখাটো আছে। কিন্তু এয়া দেখা গ'ল যে বৰ্গ বেলেগ হোৱাৰ কাৰণে প্ৰত্যেক বৰ্গই ইটোৱে সিটোৰ লগত প্ৰতিযোগিতাও কৰে। ভাল কথা। ঈৰ্ষা নকৰিবা। প্ৰতিযোগিতা লাগিলে কৰা, ঈৰ্ষা নকৰিবা। প্ৰতিটো বৰ্গৰ প্ৰতিযোগিতা লাগিলে কৰা পাছত যথেষ্ট সংখ্যক প্ৰতিটো বৰ্গৰ ফলাফল বৰ্গৰ সেৱাৰ পাছত যথেষ্ট সংখ্যক IP আৰু VIP সম্পৰ্কত আহিছে। এয়াই প্ৰভাৱ ফালিছে। ব্যক্তি অনা নাই কিন্তু সম্বন্ধ সম্পৰ্কত আহিছে। ভাল বাৰু বাপ দাদাৰ কচৰত স্মৃতি আছেনে? এতিয়াই নিৰাকাৰী এতিয়াই প্ৰতিষ্ঠা এয়া হ'ল চলোতে ফুৰোতে পিতা আৰু দাদাৰ স্নেহৰ প্ৰতিদান। গতিকে এতিয়াই এইটো আত্মিক কচৰত কৰা। ছেকেণ্ডত নিৰাকাৰী ছেকেণ্ডত ভৰিষ্ঠা অৰ্থাৎ বাপ দাদাই ধীৰ কৰালে। চলোতে ফুৰোতে গোটেই দিনটোত এইটো অভ্যাস সহজে পিতাৰ স্মৃতি সোঁৱৰাই দিব। চাৰিওফালৰ সন্তানসকলৰ স্মৃতি সকলো ফালৰ পৰা সন্তানে বুজি বাপ দাদাৰ ওচৰত আহি পাইছে। প্ৰতিগৰাকী সন্তানে বুজি পায় মোৰ স্মৃতি দিবা, কোনোৱে পত্ৰৰ দ্বাৰা পঠিয়াই, কোনোৱে কাৰ্ডৰ দ্বাৰা, কোনোৱে মুখৰ দ্বাৰা। কিন্তু বাপ দাদাই চাৰিওফালৰ সন্তানসকলক এজন এজনক নয়নত সমাহিত কৰি স্মৃতিৰ প্ৰতিদানত পদম গুণ স্নেহপূৰ্ণ স্মৰণ কৰি আছে। বাপ দাদাই চাই আছে যে এতিয়া সময় যিমানেই নহওক কিন্তু গৰিষ্ঠ সংখ্যকৰ মনত মধুবন আৰু মধুবনৰ বাপ দাদা আছে। বাৰু চাৰিওফালৰ তিনিওখন আসনধাৰী স্বৰাজ্য অধিকাৰী সন্তানসকলক সদায় বাপ দাদাৰ প্ৰতি প্ৰতিদানত পিতাৰ সমান হওঁতা সন্তানসকলক সদায় উভতনি দিয়াৰ স্মৃতি স্মৰণ সন্তানসকলক সদায় উভতনি যাত্ৰা স্মৃতি স্মৰণ সন্তানসকলক সদায় সংকল্প বাণী আৰু কৰ্মত পিতাক অনুসৰণ কৰোতা প্ৰতিগৰাকী সন্তানক বাপ দাদাৰ বহুত বহুত বৰদান, বহুত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান সকলো আত্মাৰ ভিতৰত নিজৰ শুভ ভাৱনাৰ বীজ সিঁচোতা মাষ্টাৰ দাতা হোৱা। ফলৰ অপেক্ষা নকৰি তোমালোকে নিজৰ শুভ ভাৱনাৰ বীজ প্ৰত্যেক আত্মাৰ মাজত সিঁচোৱা। সময়ত সকলো আত্মা জাগ্ৰত হ'বই। কোনোবাই যদি বিৰোধিতাও কৰে তথাপিও তোমালোকে দয়াৰ ভাৱনা এৰি দিব লাগে। কোনোবাই যদি বিৰোধিতাও কৰে তথাপিও তোমালোকে দয়াৰ ভাৱনা এৰি দিব লাগিব। আৰু এই বিৰোধিতা অপমান গালিয়ে সাৰৰ কাম কৰিব আৰু ভাল ফল দিব। যিমান গালি দিয়ে সিমানেই গুণ গাব। সেয়েহে প্ৰত্যেক আত্মাক নিজৰ বৃত্তিৰ দ্বাৰা প্ৰকম্পনৰ দ্বাৰা বাণীৰ দ্বাৰা মাষ্টাৰ দাতা হৈ দি যোৱা। শ্লোগান সদায় প্ৰেম সুখ শান্তি আৰু আনন্দৰ সাগৰত সমাহিত হৈ থকা সদায় প্ৰেম সন্তানসকলে সঁচা তপস্বী। সদায় প্ৰেম সুখ শান্তি আৰু আনন্দৰ সাগৰত সমাহিত হৈ থকা সন্তানসকলে সঁচা তপস্বী। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস জাননী আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সকলো ব্ৰহ্মাৰ সন্তানে সংগঠিত ৰূপত 6:30 বজাৰ পৰা 7:30 বজালৈ বিশেষ বৰদাতা ভাগ্য বিধাতা বাপ দাদাৰ লগত সংযুক্ত স্বৰূপত স্থিত হৈ অব্যক্ত লোকৰ পৰা সকলো আত্মাক সুখ শান্তি বৰদান দিয়াৰ সেৱা কৰে যেন। সফলতাৰ মূৰ্ত হবলৈ আজিৰ অব্যক্ত সংকেত সদায় আমি এক এইটোৱে শ্লোগান সফলতাৰ সাধন। একতা আৰু একব্ৰতা এয়া যিকোনো কাৰ্যত সফলতাৰ শ্ৰেষ্ঠ ভুজা। একাগ্ৰতা অৰ্থাৎ সদায় ব্যৰ্থৰহিত সংকল্প নিৰ্বিকল্প। য'ত একতা আৰু একাগ্ৰতা আছে তাত সফলতা নাই, হাৰ হয়।
যি ব্যৰ্থৰহিত আৰু নিৰ্বিকল্প স্থিতিৰে থাকে তেওঁৰ দ্বাৰা ব্ৰাহ্মণ তথা ফৰিষ্টা স্বৰূপৰ সাক্ষাৎকাৰ হয়। ওম শান্তি।